বিজ্ঞাপন প্ৰকাশৰ প্ৰায় 7 মাহেই হ'ল কিন্তু আজি পৰ্যন্ত সমাপ্ত নহল নিযুক্তি প্ৰক্ৰিয়া কি হ'ব 5550টা শিক্ষক পদৰ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত খালি থকা শিক্ষকৰ পদ পূৰণৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয় যোৱা বছৰৰ ডিসেম্বৰ মাহতেই প্ৰকাশ কৰিছিল বিজ্ঞাপন বিজ্ঞাপনটোত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 5550টা পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীৰ পৰা বিচাৰিছিল আবেদন কিন্তু প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে আবেদন গ্ৰহণ কৰিলে ঠিকই কিন্তু আগে নাবাঢ়িল নিযুক্তি প্ৰক্ৰিয়া যাৰ বাবে এতিয়া প্ৰাৰ্থীসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া যোৱা 2023 চনৰ ডিসেম্বৰ মাহতে ডিডব্লিউ এলপিইউপিৰ 5500 পদৰ বাবে 50টা পদৰ বাবে বিজ্ঞাপন মুকলি কৰে কিন্তু আজি 7 মাহ উকলি গল কিন্তু তেওঁলোকে কোনো মেৰিট লিষ্ট হোক বা ভেৰিফিকেশনৰ কাম কোনো আৰম্ভ কৰা নাই আমি টেট উত্তীৰ্ণ প্ৰাৰ্থীখিনিয়ে মানসিকভাৱে হতাশাত ভুগি আছো ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত এই শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া গেঠেলা মাৰিলেও বিটিআৰ শিক্ষা বিভাগে কৰি গৈছে নিজৰ কাম ইতিমধ্যে বিটিআৰত সম্পূৰ্ণ হৈছে নথিপত্ৰ পৰীক্ষণৰ কাম আমাৰ বিজ্ঞাপন প্ৰকাশৰ পাছতে বিটিআৰতো ঠিক একেই শিক্ষকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ পাইছিলে কিন্তু তেওঁলোকৰ তেতিয়াই ভেৰিফিকেশনৰ কাম আৰম্ভ হৈছিল কিন্তু পিছৰ পৰ্যায়ত নিৰ্বাচনৰ বাবে কোড অফ কণ্ডাক্ট যেতিয়া আৰম্ভ হ'ল তেতিয়া তেওঁলোকৰ ভেৰিফিকেশনৰ কাম বন্ধ কৰি ৰখা হৈছিল আৰু আমি তেতিয়া আশা কৰিছিলোঁ যাতে আমাৰো চাগে কোড অফ কণ্ডাক্ট শেষ হোৱাৰ পাছতে আমাৰ প্ৰচেছখিনি আৰম্ভ হ'ব কিন্তু আজি পৰ্যন্ত আৰম্ভ নহ'ল বিটিআৰত আকৌ আৰম্ভ হৈ গ'ল এই সন্দৰ্ভত আমি শিক্ষামন্ত্ৰী মহোদয় আৰু বিভাগীয় কৰ্তৃপক্ষক আমি কেইবাবাৰো যোগাযোগ কৰিছোঁ কিন্তু তেওঁলোকৰ পৰা আমি কোনো ধৰণৰ সুনিশ্চিত উত্তৰ নাপাওঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসভা নিৰ্বাচনৰ পূৰ্বে 2024 জুলাই মাহৰ ভিতৰত এই প্ৰাথমিক শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ স্থিতিত শংকা প্ৰকাশ কৰিছে একাংশ প্ৰাৰ্থীয়ে আমি যোৱা কেইদিনমানত দেখিবলৈ পাইছোঁ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশাৰ ভাগত এটা লাইভ যোগে তেওঁ প্ৰকাশ কৰিছিলে যে আৰক্ষী তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু লগতে শিক্ষক নিযুক্তিৰ যিখিনি কাম সেইখিনি অহা মাৰ্চ মাহৰ ভিতৰত মানে 2025 বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকে সম্পন্ন কৰিব বুলি তেওঁ প্ৰকাশ কৰিছিলে কিন্তু ৰাতিপুৱালৈ আমি যেতিয়া দেখিলোঁ এখন তেওঁ লিষ্ট প্ৰকাশ কৰিলে তাত পুনৰ 13000 শিক্ষকৰ পদ মুকলি কৰাৰ কথাহে তেওঁলোকে সদৰি কৰা দেখিবলৈ পালোঁ গতিকে আমি এতিয়া অনিশ্চয়তাত ভুগিছোঁ যে আমাৰ যিখিনি বিজ্ঞাপন প্ৰকাশ পাইছিলে সেইখিনি কি হ'ব প্ৰাৰ্থীসকলৰ এই প্ৰতিক্ৰিয়াৰ পিছত প্ৰাথমিক শিক্ষা সঞ্চালকালয় কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম